65 ডিজিটাল খিলঞ্জিয়াক উচ্ছেদ কৰাক লৈ এটা গৰজি উঠিল অজাপ সভাপতি লুৰিণজ্যোতি গগৈ খিলঞ্জিয়াৰ কঠিয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত হানিছে এখন চৰকাৰে নিৰ্বাচনৰ সময়ত খিলঞ্জিয়াক ভূমিপট্টা দিয়াৰ কথা কৈছিল চৰকাৰে কিন্তু এই পৰ্যন্ত খিলঞ্জিয়া লোকে ভূমিপট্টা লাভ কৰা নাই অথচ দেখিবলৈ পোৱা গৈছে অসমৰ খিলঞ্জিয়া লোকক অধিকাৰ দিব নুখুজেহে এইখন চৰকাৰে আদানী আম্বানী ৰামদেৱক বিঘাই বিঘাই মাটি দিছে কিন্তু তাৰ পৰিৱৰ্তে দেখিবলৈ পোৱা গৈছে খিলঞ্জিয়াৰ লোকৰ ওপৰত এনেদৰে অত্যাচাৰ চলাইছে এইখন চৰকাৰে ভূমিহীন খিলঞ্জিয়া লোকৰ ওপৰত এনেদৰে নিৰ্যাতন চলাইছে গৰজি উঠিছে লুৰিণজ্যোতি এই মুহূৰ্তৰ গুৰুত্বপূৰ্ণ খবৰ খিলঞ্জিয়াক উচ্ছেদ কৰাক লৈ গৰজি উঠিল অজাপ সভাপতি লুৰিণজ্যোতি গগৈ আৰু খিলঞ্জিয়াৰ কঠিয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত হানিছে এইখন চৰকাৰে নিৰ্বাচনৰ সময়ত খিলঞ্জিয়াক ভূমিপট্টা দিয়াৰ কথা কৈছিল চৰকাৰে কিন্তু এই পৰ্যন্ত খিলঞ্জিয়া লোকে কোনো ধৰণৰ ভূমিপট্টা লাভ কৰা নাই অসমৰ খিলঞ্জিয়া লোকক অধিকাৰ দিব নুখুজে বিজেপি চৰকাৰে আদানী আম্বানী ৰামদেৱক বিঘাই বিঘাই এইখন চৰকাৰে মাটি দিছে কিন্তু তাৰ পৰিৱৰ্তে ভূমিহীন খিলঞ্জিয়া লোকৰ ওপৰত বুলডোজাৰহে চলাইছে এইখন চৰকাৰে আৰু তাক লৈ এতিয়া গৰজি উঠিছে লুৰিণজ্যোতি গগৈ এনে ধৰণৰ বহুকেইটা কথা তেওঁ উল্লেখ কৰিছে খিলঞ্জিয়াক উচ্ছেদ কৰাক লৈ এবাৰ গৰজি উঠিছে অজাপ সভাপতি লুৰিণজ্যোতি গগৈ খিলঞ্জিয়াৰ কঠিয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত আঘাত হানিছে এইখন চৰকাৰে নিৰ্বাচনৰ সময়ত খিলঞ্জিয়াক ভূমিপট্টা দিয়াৰ কথা কৈছিল চৰকাৰে কিন্তু এই পৰ্যন্ত খিলঞ্জিয়া লোকে কোনো ধৰণৰ ভূমিপট্টা লাভ কৰা নাই অসমৰ খিলঞ্জিয়া লোকক অধিকাৰ দিব নুখুজে বিজেপি চৰকাৰে আদানী আম্বানী ৰামদেৱক বিঘাই বিঘাই চৰকাৰে মাটি দিছে কিন্তু তাৰ পৰিৱৰ্তে ভূমিহীন খিলঞ্জিয়া লোকৰ ওপৰত বুলডোজাৰ চলাইছে এইখন চৰকাৰে আৰু তাক লৈ লুৰিণজ্যোতি গগৈ এতিয়া গৰজি উঠিছে বহু বিস্ফোৰক অভিযোগ তেওঁ লৈ আহিছে বহু বিস্ফোৰক কথা তেওঁ কৈছে যে আদানী আম্বানীক বিঘাই বিঘাই মাটি দিছে ৰামদেৱক বিঘাই বিঘাই মাটি দিছে এইখন চৰকাৰে কিন্তু খিলঞ্জিয়া লোকৰ ওপৰত সেই মাটি লৈয়ে এতিয়া নিৰ্যাতন চলাইছে ভূমিহীন খিলঞ্জিয়া লোকৰ ওপৰত বুলডোজাৰহে চলাইছে এইখন চৰকাৰে এই পৰ্যন্ত খিলঞ্জিয়া লোকে ভূমিপট্টা লাভ কৰা নাই য'ত নিৰ্বাচনৰ সময়ত খিলঞ্জিয়াক ভূমিপট্টা দিয়াৰ কথা বাৰে বাৰে উল্লেখ কৰিছিল এইখন চৰকাৰে খিলঞ্জিয়াৰ কঠিয়াতলিত বুলডোজাৰ চলাই জাতীয় চেতনাত এক প্ৰকাৰে এইখন চৰকাৰে আঘাত হানিছে বুলি উল্লেখ কৰিছে গৰজি উঠিছে লুৰিণজ্যোতি গগৈ আমাৰ ওচৰতহে মন্তব্য আহি পৰিছে তেওঁ কি কৈছে শুনোৱা হওক একেমুখে এই ঘটনাৰ নিন্দা কৰিছে অতি অমানৱীয় গৰিহণাযোগ্য অতি নিন্দনীয় কাম অসম চৰকাৰে কৰিছে কাৰণ কৃষি অসমৰ জাতীয় জীৱনৰ এইটো আমাৰ এটা মানে ধান খেতিয়ে হওক বা কঠিয়াৰ লগত জড়িত হৈ থকা এইটো সংস্কৃতিয়ে নহয় জাতীয় অৰ্থনীতিৰ ভেটি গতিকে ইয়াৰ লগত আৱেগো জড়িত হৈ আছে ইয়াৰ লগত জাতীয় স্বাভিমানো জড়িত হৈ আছে গতিকে হৈ থকা কঠিয়াখিনিৰ ওপৰত যি ধৰণে বুলডোজাৰ চলাইছে এইটোৱে অসমৰ জাতীয় স্বাভিমানক আঘাত কৰিছে তাতে খিলঞ্জিয়া থলগিৰি ভূমিপুত্ৰ মানুহৰ মাটিৰ অধিকাৰে যেতিয়া সুৰক্ষিত নহ'ব তেতিয়াহ'লে আন বিষয়বোৰত জাতীয় জীৱনৰ লগত জড়িত হৈ থকা আন যিবোৰ জাতীয় প্ৰশ্ন এইবোৰৰ সমাধান সূত্ৰ কেনেকৈ আহিব এতিয়া মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত জোৰে চিঞৰি কৈছিলে PGR আৰু VGR যদি কোনোবা আমাৰ খিলঞ্জিয়া মানুহে তাত যদি দখল কৰি আছে নিৰ্বাচন যোৱাৰ লগে লগে তেওঁলোকক মাটিৰ পট্টা দিব কিন্তু নিৰ্বাচন গ'ল তেওঁ মুখ্যমন্ত্ৰী হোৱা 4 বছৰ অতিক্ৰম কৰি 5 বছৰে হ'ল তেওঁৰ প্ৰথম মানে এই 5 বছৰীয়া কাৰ্যকাল শেষ হ'বলৈ হ'ল এই সময়লৈকে কিন্তু আমি দেখিছোঁ যে আমাৰ বসুন্ধৰা আঁচনিৰ সময়তো খিলঞ্জিয়া মানুহে মাটিৰ অধিকাৰ পোৱা নাই আৰু তেওঁ সেই সময়ত নিৰ্বাচনৰ সময়ত দিয়া যিটো প্ৰতিশ্ৰুতি PGR VGR খিলঞ্জিয়া মানুহক মাটি দিব সেই প্ৰতিশ্ৰুতি তেওঁ পালন নকৰি যোৱাকালিৰ যিটো গুণগুণ চেতিয়া বুলি কোৱা যিগৰাকী মহিলা বা যিগৰাকী ছোৱালী আৰু সেই অঞ্চলৰ যিসকল খিলঞ্জিয়া মানুহক তেওঁলোকে তাত উচ্ছেদ কৰিলে কঠিয়াবাৰী তাৰ মানে উচ্ছেদ কৰি পেলালে বিভিন্ন বাৰী বিশেষকৈ টেঙা খেতি কৰি থকা বিভিন্ন বাৰী এইবোৰ উচ্ছেদ কৰি মুখ্যমন্ত্ৰী বা বিজেপি চৰকাৰ এই দলটো যে তেওঁলোক খিলঞ্জিয়া বিৰোধী অসমৰ খিলঞ্জিয়া মানুহৰ অধিকাৰ যে তেওঁলোকে দিব নোখোজে আম্বানী আদানী ৰামদেৱক তেওঁলোকে বিঘাই বিঘাই মাটি দিছে মুখ্যমন্ত্ৰীৰ পত্নী তেওঁৰ লগত থকা মন্ত্ৰীৰ পত্নীয়ে বিঘাই বিঘাই মাটি তেওঁলোকে দখল কৰিছে বা তেওঁলোকে গুগৰাখে গিলিছে কিন্তু তাৰ বিপৰীতে ভূমিহীন খিলঞ্জিয়া মানুহ হৰিশংকৰ ব্ৰহ্মৰ প্ৰতিবেদনত কৈছে যে 8 লাখ মানুহ বানপানী আৰু গৰাখহনীয়াত গৃহহীন হৈ আছে আৰু যিসকল খিলঞ্জিয়া মানুহে নিজৰ মাটি ভেটি হেৰুৱাই
চৰকাৰী ভূমি বা বিভিন্ন ধৰণৰ পিজিআৰ ভিজিআৰত বসবাস কৰি আছে তেওঁলোকক মাটি দিয়াৰ যিটো কথা সেই কথা চৰকাৰে দিয়া নাই কিন্তু আমাৰ মাটি আম্বানী আদানী ৰামদেৱক দি আমাৰ মাটি শেষ কৰিব খুজিছে আৰু মুখ্যমন্ত্ৰী আৰু তেওঁৰ ঘনিষ্ঠ মন্ত্ৰীয়ে বিভিন্ন জেগাত মাটি এনেকৈ তেওঁলোকে কিনিছে বা দখল কৰিছে বা গ্ৰুগাখেৰে তেওঁলোকে এই মাটিবোৰ তেওঁলোকে গিলিবলৈ আৰম্ভ কৰিছে গতিকে আজি আমি প্ৰশ্ন কৰিব খুজিছোঁ যে আমাৰ খিলঞ্জীয়া মানুহক এনেকৈ তেওঁলোকে উচ্ছেদ কৰিছে উচ্ছেদ কৰিবৰ কাৰণে তেওঁলোকে